My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়। আৰু আৰম্ভণিতে আমি তোমালোকে যিমান কষ্ট কৰি লকডাউনত পঢ়া শুনা কৰি আছা তাৰ কাৰণে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আহা আমি আজি ট্ৰিকোনোমেট্ৰি এপিসড 7 লৈ যাম আৰু এক্সাৰসাইজটো হ'ল আমাৰ 8.4 8.4 ৰ 1 আৰু 2 টো আমি কৰি দিছোঁ, 3 টো কৰি দিছোঁ, 4 টা আমি কৰিব লাগে নিশ্চয়। আমি আজি এইখিনি কৰাৰ আগতে দেখিছা মই এখন হাত আঁকি থৈ দিছোঁ কিহৰ কাৰণে যে আমি মেথছটো কৰাৰ আগতে অকণমান ইণ্টাৰেষ্টিং হ'ব লাগিব মেথছটো, নহয় জানো? নহ'লে পঢ়ি ভাল নালাগে। গতিকে আমি কিছুমান ট্ৰিক্স শিকি লওঁ। আগতে আমি ট্ৰিকোনোমেট্ৰি টেবুলখন কৰিব ট্ৰিক্স শিকাইছিলোঁ। আজি এইটো মই হাতখন দি আগতে আঁকিয়ে থৈছোঁ, ইমান ভাল আঁকিব নাজানো আকৌ, কিন্তু আঁকিছোঁ আৰু ধৰা এইখন আৰু ধুনীয়া আঙুঠি এটাও পিন্ধি আছোঁ তোমালোকক দেখাবলৈ। অ'কে, এই হাতখন আমি আঁকিলোঁ। তাৰপাছত এই হাতখন এতে আমি কি লিখিম, এই বুঢ়া আঙুলিটোৰ পৰা 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী এইকেইটা আমি লিখি পেলাই কেনেকৈ ওলাম চাবা। একদম ইজিলি আমি কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ, আমাক প্ৰথমতে আমি কৰিম কি সাইন আৰু কস। প্ৰথমতে সাইনটো কাউন্টিং কৰিম আমি এইফালে আৰু কসটো কৰিম আমি এইফালে। অ'কে, এতিয়া আমি কেনেকৈ কৰিম চাবা। তোমালোকে এক্সামিনেশ্যন হলত এইটো পটককৈ ওলাই ল'ব পাৰিবা আৰু ধুনীয়া ট্ৰিক্স এইটো। এতিয়া ধৰা আমি সাইন 0 ডিগ্ৰী কৰিম। সাইন 0 প্ৰত্যেকটো কৰোঁতে আমি তলত এটা 2 লিখিম, ডিনমিনেটৰ অলৱেজ 2 আৰু ওপৰত এটা ৰুট অভাৰ থাকিব। অ'কে, তেন্তে হ'লে আমি 8.4 বুলি মুচি দিলোঁ। আমি কৰিলোঁ কি, এতিয়া এনেকৈ চাম যে 0 এইটো 0 ডিগ্ৰী, ঠিক আছে। 0 ডিগ্ৰী এইফালে আৰু কেইটা আঙুলি আছে চাওঁ, কিমানটা ফিংগাৰ্ছ, হাউ মেনি ফিংগাৰ্ছ আৰ দেয়াৰ। এই 0 ডিগ্ৰী পিছফালে কেইটা আছে, এটাও নাই, তাৰমানে কি 0। গতিকে এটাও ফিংগাৰ নাই, এটাও আঙুলি নাই, গতিকে আমি 0টা আছে তাৰমানে। গতিকে আমি 0 লিখিলোঁ। ৰুট অভাৰ 0 মানে 0, 0/2 মানে ইকুৱেল টু 0। চোৱা কিমান ইজি। এতিয়া আমি লিখিলোঁ কস, এইটোৰ কাৰণে কচেকটো জাগা থৈ দিলোঁ মই, ঠিক আছে। কস লিখিলোঁ, কস 0 ডিগ্ৰী। আকৌ একে তলত 2 দিলোঁ, ওপৰত ৰুট অভাৰ দিলোঁ, ঠিক আছে। এতিয়া ওপৰত ৰুট অভাৰ দিওঁতে আমি কৰিলোঁ কসটো এইফালৰ পৰা কাউন্টিং কৰিলোঁ। অ'কে, এইটো 0 ডিগ্ৰী, ঠিক আছে। 0ৰ পৰা এইফালে কেইটা আঙুলি আছে আমি চাওঁ। 1 2 3 4, 1 2 3 4, ঠিক আছে। there are 4 fingers 0 ডিগ্ৰীৰ পিছ এইফালেদি। গতিকে আমি ইয়াতে কি লিখিম, 4 লিখি দিলোঁ, ঠিক আছে। 4 লিখিলোঁ। ৰুট অভাৰ 4 মানে আমি জানোৱে 2, 2/2 ইকুৱেল টু 1। অ'কে, এতিয়া আমি লিখিম আৰু এটা কি লিখিম, 10 লিখিব পাৰা। 10 নালাগে আমাৰ, বাকীকেইটা আমি উলিয়াই দিম। এতিয়া সাইন, এতিয়া ধৰা আমি এতিয়া ইয়াৰ অপজিটটো কি হ'ব, কচেক। কচেকটো আমি এনেকৈ ভৰাই দিলে হৈ গ'ল। অপজিট জাষ্ট 0/1 আছে, 1/0 মানে ইনফিনিটি। অ'কে, আৰু এইটো কচৰ অপজিটটো কি আহিল, sec 0। sec 0টো কি আহিব, ইয়াৰ তলত 1 আছে, 1/1 উল্টাই দিলোঁ, একেটাই থাকিল। অ'কে, তেতিয়াহ'লে আমি এইবাৰ চোৱা 30 ডিগ্ৰী কৰি চাম। অ'কে, এইখিনি বুজি পালা। এতিয়া আমি 30 ডিগ্ৰী কৰি চাম। 30 ডিগ্ৰী কেনেকুৱা হ'ব, একে আমি কেইটা আঙুলি আছে আমি চাম। 30 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী লিখিলোঁ, তলত কি লিখিম, 2 লিখিম, ওপৰত কি লিখিম, ৰুট অভাৰ এটা থাকিবই। তে আমি 30 ডিগ্ৰী এইফালে সাইন কৈছোঁ, কেইটা আঙুলি আছে, এটা আঙুলি আছে, যে 1 লিখিলোঁ, হ'বনে? আৰু ৰুট অভাৰ 1 মানে কি 1, 1/2, গতিকে সাইন 30 ডিগ্ৰী। আকৌ কস 30 ডিগ্ৰী ওলাব গৈছোঁ। হা, এইটো কি লিখিলোঁ, তলত 2 লিখিলোঁ, ওপৰত ৰুট অভাৰ থাকিল। অ'কে, তাৰপিছত 30 ডিগ্ৰী এইটো কস, এইটো এইফালে আমি যাম। কস বুলি কওঁতে এইফালে যাম। তে কস বুলি এইফালে যাওঁতে 30 ডিগ্ৰীৰ পৰা এইফালে কেইটা আঙুলি আছে, 3টা আছে। গতিকে এইটো ইমানেই থাকি গ'ল, cos 30 ডিগ্ৰী ৰুট 3/2। আৰু কচেকটো আমি ওলাই ল'ব পাৰোঁ। কচেক 30 ডিগ্ৰী ইকুৱেল টু
ইয়াৰ অপোজিট 2/1 মানে 2 আৰু sec 30 ডিগ্ৰী কি হ'ব 2/√3 এইখিনি জানে এতিয়া আমি চাও 45 ডিগ্ৰী ঠিক আছে 45 ডিগ্ৰী কেনেকুৱা হ'ব 45 ডিগ্ৰী এইটো 45 ডিগ্ৰী তলত 2√, এইটো তলত 2√, আগতে দি থৈ দিছো 45 এইটো সাইন এইফালে কাউন্টিং কৰিব ওকে তে 45 ৰ পৰা এইফালে কেইটা আঙুলি আছে দুটা আছে ঠিক আছে সৰি ওপৰত লিখিব লাগে দুটা আছে তে কিমান আহিল √2/2 তাৰ মানে এইটো √2 আৰু এতে কেইটা √2 আছে √2 দুটা আছে এটা এটা কাটা গল তাৰ মানে কিমান আহিল 1/√2 আৰু কছৰ কাৰণে কি হল কছৰ কাৰণে এইফালে দুটা আঙুলি আছে গতিকে এতে এই মাজত আছে নহয় গতিকে এইফালেও দুটা এইফালেও দুটা √2 গতিকে একে ধৰণৰ হল ৰিজাল্টটো একে আহিব 1/√2 sin 45 ৰ অপোজিট কি cosec 45 cosec 45 টো কি হ'ব ইয়াটো উল্টাই দিলা √2/1 মানে √2 cos 45 cosৰ অপোজিট sec 45 ডিগ্ৰী ইকুৱেল টু √2/1 মানে √2 ওকে এইটো হৈ গল এবাৰ আমি আহিলো কি ডিগ্ৰী থাকিল 60 ডিগ্ৰী ওকে 60 ডিগ্ৰী এটো দেখি ললো তলত কি লিখিম টু ওপৰত কি লিখিম √2 সবতে একে এনেকে লিখিম ওকে ঠিক আছে এটা 60 ডিগ্ৰী আহিলো সাইন কেনেকে কৰিম এইফালে 60 ডিগ্ৰীৰ পৰা কেইটা আঙুলি আছে এটা দুটা তিনটা কেইটা এটা দুটা তিনটা ঠিক আছে গতিকে এটা কি লিখিম √3 ঠিক আছে সৰি ইটো নহয় ওপৰটো √3 এটা sin 60 ডিগ্ৰী ইকুৱেল টু √3/2 এটা cos কাউন্ট কৰিম cos আহিব আমাৰ এইফালে ঠিক আছে আমি এইফালে কাউন্ট কৰিম যে 60 ডিগ্ৰীৰ পৰা এইফালে কেইটা আঙুলি আছে কেইটা আছে এটা how many fingers are there one only one গতিকে আমি 1 লিখিলো এটা ঠিক আছে মই তো দুইটা সাইমালটেনিয়াসলি কৰি দিছো এইখিনি এটো হৈ গল এটো কি আহিব 1/2 হৈ গল এটা সাইনৰ অপোজিট cosec 60 ডিগ্ৰী ইকুৱেল টু 2/√3 cos opposite to sec 60 ডিগ্ৰী ইকুৱেল টু 2 হৈ গল কিমান ইজিলি উলাব পাৰি দেখিছা এইটো এটা ভাল টেকনিক হ'ব বুলি মই ভাবিছো তোমালোকৰ কাৰণে জিবিলাকৰ মনত থাকিলটো ভালে জিবিলাকৰ নাথাকে মোৰ কিন্তু নাথাকে দেই মই এইবোৰ টেকনিক খটাই থাকো ঠিক আছে গতিকে এনেকে টেকনিক খটালে ইজি হৈ যায় বস্তুটো এটো 90 ডিগ্ৰী এতিয়া আমি সাইন কেনেকে কাউন্ট কৰিম এইফালে এইটো মন এনেকে এইটো মনত ৰাখিলে হ'ল সাইন এইফালে cos কোনফালে এইফালে ওকে তে সাইন এইফালে কৰোতে কেইটা আঙুলি আছে এতে 1 2 3 4 1 2 3 4 গতিকে আমি তলতে আমি কি দিম 2 ওপৰত কি দিম √2 গতিকে আমি এতে কি লিখিম 4 √4 মানে কিমান 2/2 ইকুৱেল টু 1 sin 90 ডিগ্ৰী 1 সাইনৰ অপোজিট কি cosec 90 ডিগ্ৰী 1 হ'ব কাৰণ 1/1 ইকুৱেল টু 1 এতিয়া আমাৰ আহিল cos 90 ডিগ্ৰী cos এর তলত কি লিখিম 2 ওপৰত সৰি √2 এটা cos টো সোৱা 90 ডিগ্ৰী cos কোনফালে আহিব এইফালে কোনফালে এইফালে আহিব ওকে এইফালে গুৰুতে কেইটা আঙুলি আছে এইফালে আছে নেকি নাই মানে 0 গতিকে আমাৰ কি আহিব 0/2 মানে 0 গতিকে 0/2 ডাঙৰ কৰি লিখিছো cos 90 ডিগ্ৰী ইকুৱেল টু 0 cosৰ অপোজিট কি sec 90 ডিগ্ৰী ইয়াৰ তলত কি আছে 1 আছে 0/1 মানে উল্টাই দিলে 1/0 মানে ইনফিনিটি গতিকে আমি এনেকে উলাই লব পাৰিলো ঠিক আছে আৰু tan টো উলাবলৈ সহজে কেনেকে পাৰো sin ধৰা tan 30 ডিগ্ৰী উলাব লাগে তেতিয়া tan 30 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব sin 30 ডিগ্ৰী বাই cos 30 ডিগ্ৰী ভ্যালু কাটা পুট কৰি দিলা বা উলাই গল ওকে গতিকে এইটো এটা আমাৰ খুব ধুনিয়া টেকনিক তোমালোকে ইউজ কৰিব পাৰা আহা এতিয়া আমি তেতিয়া হলে নেক্সট ম্যাথছ লৈ যাও অকমান মাঝে মাঝে অলপমান এইবোৰ কৰি থাকিলে ম্যাথছটো ইন্টাৰেষ্টিং হয় নে গতিকে আমি ইতিমধ্যে আমি কৰিছিলো তিনটা অংক 4 নম্বৰ অংকটো কোনোবা এটা এপিসোডত মই কৰি দিছিলো মানে এক্সাৰসাইজত আহিছিল এইটো গতিকে মই তথাপি কৰি দিলো বাৰু আছে আমাৰ 9 এটো ইজি 1 নম্বৰ অংক
9z square a minus 9 10 square a 9 10 square a okay 9 to আমি কি কৰিছিলো কমন লৈছিলো কমন লৈ x square a minus 10 square a আৰু আমি ফৰ্মুলা বিলাক কিন্তু মনত ৰাখিব লাগিব এইফালে লিখি লম বুলি কৈছিলো মনত আছে গতিকে আমি কি পাইছিলো 1 plus 10 square a লিখা আছে a লিখিলো 10 square a equal to sec square a therefore আমি কি পালো 1 equal to 1 নিজৰ জায়গা থাকিল 10 হিফালে গল কি থাকিল sec square a minus 10 square a গতিকে এইখিনি মানে কি আহিব 1 আহিব 9 into 1 equal to 9 আমাক কোৱেশ্চনটো দিয়া আছিল choose the correct option শুদ্ধটো বাছি লোৱা ঠিক আছে গতিকে আমাৰ শুদ্ধটো ইয়াতে দিয়া আছে b b b therefore b is correct okay হৈ গল b is correct একেবাৰে এইটো আগতে কৰিও দিছিলো মই গতিকে তোমালোকে মোৰ আটাইবোৰ এপিসোড চাই থাকিলে গম পাবা মই ক'ত কোনটো কৰিছো ওকে এবাৰ আমাৰ নাম্বাৰ 2 টো এইটো কিন্তু মাৰ্কস 1 অৰ নহয় বেছি হ'ব এইটো 3 থাকিব গতিকে হেতু মই কৰি দিও বুলি ভাবিছো এটো দিছে 1 plus tan theta plus sec theta into 1 plus cot theta minus এইখিনিতে নাতে এইখিনিতে লিখি দিলো cosec theta ঠিক আছে এনেকুৱা দিগল দেখিলে তোমালোকে ভয় নাখাবা আকৌ একো নাই তোমালোকে আমাৰ হাতত হেকিটাই আছে ফৰ্মুলা খিনি আছে আৰু চাৰ্টখন আছে আৰু এটা আছে sin 90 degree minus theta equal to cos theta এইখিনি বস্তু লৈ আমি এই ম্যাথবোৰ কৰিব লাগে আসলতে একদমই একো নাই ভয় খাই না যাবা আমি এটা কি কৰিম স্টেপ বাই স্টেপ গুছি যাম ওকে এতিয়া আমি লিখিলো এটো 1 নিজৰ জায়গাত লিখিলো আমি এই গুটেই বিলাককে sin cos লৈ লৈ যাম ওকে তে tan theta মানে আমি কি জানো tan theta equal to sin theta by cos theta আৰু cos theta কি হ'ব cos theta by sin theta গতিকে tan theta তো আমি কি লিখিলো sin theta by cos theta okay আৰু sec theta তো কি লিখিম আমি লিখিব পাৰো 1 by cos theta ঠিক আছে 1 by cos theta sec theta ৰ অপোজিট cos theta গতিকে আমি লিখিব পাৰো 1 by cos theta এতিয়া সিমিলাৰলি এইটো এনেকৈ লিখিম 1 প্লাস আৰু cos theta মানে কি হ'ব এতিয়া ইয়াৰ উল্টাটো কি হ'ব cos theta by sin theta minus এটো একেলগতে নাতে কাৰণে মই হিন্দে লিখিলো আৰু cosec কাৰ অপোজিট sin ৰ গতিকে 1 by sin theta ব্ৰেকেট ক্লোজ ঠিক আছে এতিয়া সোৱা দেখাত অকমান এই কি হিবিজিবি যেন লাগিছে যদিও নহয় কিন্তু আসলতে এইটোৱে ম্যাথছ কৰাৰ ট্ৰিক যে ভয় খাব নালাগে একদম কৰি গৈ থাকিব লাগে আহি যাব অটোমেটিক আৰু প্ৰথমতে ম্যাথছটো প্ৰথমতে কি কৰিব লাগিব ভাল পাব লাগিব ওকে তেতিয়াহলে আমি কি কৰিলো এতিয়া এলসিএম উলালো আমি এলসিএম কি আহিল cos theta তে 1 থাকিলে আমি এটা ট্ৰিক্স মই শিকাই দিছিলো যে 1 টু ৰে cos theta 1 থাকিলে এটো যি থাকে হেতু পাতি দি থৈ দিলে কিন্তু মেথড এটো নহয় কিন্তু মেথড মই আগৰ এপিসোডত শিকাইছিলো আকৌ অলপ কৈ দিব লাগে নেকি কৈ দিও cos theta ৰে এতে ইয়াৰ তলত থাকিব 1 cos theta সবৰে এলসিএম ললে আহিব cos theta 1 এ ইয়াৰ তলত থকা 1 টু ৰে cos theta ডিভাইড কৰিলো কি থাকিব cos theta ৰে 1 অক মাল্টিপ্লাই কৰিলো কি থাকিব cos theta ঠিক আছে গতিকে এই কাৰণে cos theta পাম এবাৰ কি হ'ব কোৱা cos theta ৰে cos theta ডিভাইড কৰিলো হৰণ কৰিলো কি থাকিব 1 থাকিব 1 এৰে sin theta ওপৰটো মানে সদায় মাল্টিপ্লাই মানে পুৰা 1 into sin theta কিমান আহিব sin theta plus cos theta ৰে আকৌ cos theta ডিভাইড কৰিলে কিমান আহিব 1 into 1 বাস ওকে তে পিছৰটো আমাৰ ঠিক তেনেকে sin theta লিখিলো sin theta এটো কি থাকিব একেদৰে sin theta লিখিব প্লাস
এইটো cos থিটা হৈ যাব আৰু এইটো মাইনাস 1 হৈ যাব হৈ গল এতিয়া চোৱা ইয়াৰ ফিগাৰটো কেনেকুৱা ধৰণৰ হৈছে এইটো sin থিটাটো আমি আগতো লিখিব পাৰো কিয়নো 2 + 3 = 3 + 2 so we can write sin theta plus cos theta plus 1 এইটো 1 দেই গতিকে আমি কি কৰিলো দেখিবলৈ এনেকুৱা হ'ল sin theta plus cos theta plus 1 এটা আছে sin theta plus cos theta minus 1 যদি আমি এই বস্তুটো এনেকেও লিখিব পাৰো এনেকে এইটো এইখিনি বস্তুক আমি এই বস্তুটোক আমি a বুলি ধৰি ল'ব পাৰো এই বস্তুটোক আমি suppose it is a equal to a তেতে আৰু 1 2 ধৰি ললা b তে দেখিব কেনেকুৱা হ'ল a plus b into a minus b আমি ইজি কৰি ল'ব লাগিব ন এনেকে থাকিলে তো আমাৰ টান লাগিব মই নিজেও নোৱাৰিম গতিকে কি কৰিব লাগিব আমি ধৰি ললা এনেকে suppose sin theta plus cos theta equal to a মনতে a বা কৰিও দিব পাৰা একো নাই বুলি মই এটা লিখিব পাৰো নেকি yes you can write a plus এনেকে লিখিব লাগিব তেতিয়া let sin theta plus cos theta equal to a আৰু 1 equal to b এনেকে লিখিব লাগিব তেতিয়া কি দেখে দেখাত এনেকুৱা লিখিব তল ফালে cos theta থাকে ওপৰত আহিল a plus b এনেকে ব্ৰেকেট থাকিল আৰু এটাতে কি থাকিব a minus b আৰু তলত থাকিব sin theta হয় নে এনেকুৱা দেখা গৈ বুজি গল ঠিক আছে গতিকে তেনেকেও কিছুমানে কৰিব পাৰা মই ডাইৰেক্টলি কৰি দিছো এতিয়া আমাৰ ডাইৰেক্টলি কৰোতে কি আহিব আমি ধৰা ব্ৰেকেটটো আমি উঠাই দিব ওলাইছো ওকে আমি ব্ৰেকেটটো আমি উঠাই দিলে কি আহিব ডলাৰ কেটা আমি একেলগে মাল্টিপ্লাই কৰি দিও পূৰণ কৰি দিও কি আহিব sin theta into cos theta ওকে ওপৰটো কেনেকুৱা আমি অলপমান সজাই দি দিও কি লিখো sin theta plus cos theta ইয়াক এটা ব্ৰেকেট দি দিলো প্লাস 1 এইখিনতে এনেকে ব্ৰেকেট দিলো ওকে আৰু এইটোটো দিলো sin theta plus cos theta আৰু এইটো মাইনাস 1 একদম টান নহয় টান বুলি ভাবিলে টান হৈ যাব কিন্তু দীঘল দেখিছে কাৰণে টান বুলি নাভাবিবা ঠিক আছে আমাৰ এতিয়া এই নেক্সট লাইনটো আমি কি পালো তলৰটো আমি চাই পাতি থৈ দিলো তলৰটো কি কৰিলো চাই পাতি থৈ দিছো জাস্ট আৰু ওপৰটো কি কৰিলো a plus b into a minus b ফৰ্মত লৈ গলে কি হ'ব a square minus b square গতিকে a মানে কি sin theta plus cos theta তাৰে whole square minus b মানে কি 1 square লিখিব পাৰা স্কয়াৰ নিলিখিলেও একো কথা নাই ঠিক আছে আমি এতিয়া এইটো লিখিলো sin theta into cos theta আৰু ওপৰত কি হ'ব এইটো a square minus b square হৈ গল এতিয়া আমি এইটো ভাঙি দিও a plus b whole square টো তে কি আহিব আমাৰ sin square theta plus cos square theta plus 2 into sin theta into cos theta আৰু ইফালে কি থাকিছে minus 1 square মানে 1 a square plus twice ab plus b square a plus b whole square equal to or a square plus b square plus twice ab আমি এটুকে পাতি দিলো ওকে তেতিয়া হলে আমাৰ তল ফালে কি আহি গল তলটো একে ফালে হ'ল ডিনোমিনেটৰ আমি চাই পাতি আছো এতিয়া লৈকে একো কৰিব লগা হোৱা নাই কি জানি কৰিব লগা নহব পাৰে ঠিক আছে এইটো মানে কিমান এতিয়া এখিনি মানে আমি জানো 1 plus 2 sin theta into cos theta minus 1 তে কি আহিল এতিয়া আকৌ তলটো আমি চাই লিখি থলো sin theta into cos theta plus 1 minus 1 কি হ'ব কেনসেল গল কি থাকিল 2 sin theta into cos theta এই cos theta cancel গল sin theta cancel গল কি থাকিল 2 therefore option দিয়া থাকিব মই প্ৰথমতেই কৈছো যে correct choose the correct options যে therefore ইয়াতে আমাৰ c টো correct আছে c is correct বা শুদ্ধ বুলি লিখিলে হৈ গল c টো শুদ্ধ এনেকৈ লিখিলে হৈ গল একদম সহজ একো টান নহয় প্ৰথমখিনি আমি কি কৰিম
আমি সবকে sin থিটা cos থিটা লৈ যাম ঠিক আছে তাৰ পিছত আমি LCM লৈ আমি হেতু সিম্পলিফাই কৰাৰ পিছত আমি ফৰ্মুলা পেলাই দিম হৈ গল একদম টান নহয় টান বুলি ভাবিলে কিন্তু সব টান আৰু সহজ বুলি ভাবিলে সহজ হৈ যায় ঠিক আছে আমি নাম্বাৰ 3 টো গলো নাম্বাৰ 3 টো টান নহয় একো টান নাই ইজি আৰু মই আগৰ এপিসোডত কৈ দিছো যিখিনি ষ্টুডেন্টে যিখিনি পঢ়ি ভাল পোৱা সেইখিনিকে কিন্তু হেকিটা লেসন ভাল দৰে পঢ়ি দিবা তেতিয়া তোমালোকে ভাল মার্কস পাবল পাৰিবা you will get very good marks ঠিক আছে sec a plus 10a bracket তাৰপিছত কি আছে 1 minus sin a 1 minus sin a ঠিক আছে এটো আমি আগৰ দৰে কি কৰিম আমি ইয়া cos sin লৈ যাম এটো কি লিখিম 1 by cos a আৰু এটো লিখিম sin a by cos a bracket close আৰু এটো কি লিখিম sin লিখি থম 1 minus sin a কাৰণ এই সাইনত আছে ঠিক আছে এতিয়া আমি এটো কৰিলো LCM লৈ ললো থাৰ্ড স্টেপত আমাৰ আহিল LCM লোৱাৰ কাৰণে আমি ওপৰত কি হল একে আছে গতিকে ওপৰটো আমাৰ কি হল 1 plus sin a আৰু এটো কি হ'ব 1 minus sin a ওকে আমি এই বস্তুটো 1 minus sin a টো ওপৰত লিখি দিবও পাৰো কেনেকৈ লিখিব পাৰো যেহেতু ই ওপৰতে আছে তলত 1 আছে ওকে আমি এটো এনেকৈ লিখিব পাৰো যে ঠিক আছে এটো বাৰু আমি এনেকৈ লিখি থলো মই আৰু এটা লাইন তোমালোকৰ কাৰণে লিখি দিম ওকে এইটো cos a এনেকৈ থাকিল cos a তললৈ লিখাৰ লগে লগে ইনটু ডাৰ্কনেসটো কমি যায় জানানে ইয়াৰ সায়েন্সটো পঢ়ি আছানে তোমালোকে ভালকে তে এইটো কি হ'ব 1 plus sin a into 1 minus sin a ওকে এইটো হৈ গল আমাৰ এইটো কেনেকৈ হৈ গল a plus b into a minus b সো আমি কি লিখিব পাৰো তলফালে cos a ওপৰত 1 minus sin square a 1 minus sin square a তেতিয়া হলে আমি কি পালো ওপৰত থাকিল আমাৰ cos square a আৰু এটো হল cos a কিমান থাকিল cos a কাটা গল থাকিল আমাৰ cos a therefore correct option D is correct or শুদ্ধ যেটো লিখা এটো আহিল ঠিক আছে কিমান ইজি দেখিছা আমি ফৰ্মুলাত পেলাই লব লাগে খালি যে ফৰ্মুলাত পেলোৱাৰ পিছতে ম্যাথটো আমাৰ ইজি হৈ যাব এইটো আৰু তোমালোকে আৰু এটা ট্ৰিক্স মই শিকাই দিও যে যেতিয়া তোমালোকে ম্যাথটো কৰিব পাৰা নাই এনেকুৱা লাগে মোৰো হৈছে তেনেকুৱা সৰু কালত তেতিয়া কি কৰিব লাগে টিচাৰে কৰাখিনি তোমালোকে এবাৰ চাই কৰা আকৌ বুজা নাই যদি আকৌ এবাৰ কৰা থাৰ্ড টাইম দেখিছা তুমি নিজেই কৰিব পাৰিছা যেতিয়া নিজে পাৰা হৈ গৈছা তেতিয়া নেক্সট আৰু এটা ম্যাথ কৰিব পাৰা হৈ গৈছা ওকে তেতিয়া হলে আমাৰ ট্ৰিগনোমেট্ৰি একদম নতুন লেসন ক্লাস 10 ৰ কাৰণে সেইকাৰণে এইটো পঢ়ি ইন্টাৰেষ্ট লাগে না জানো কিয়নো ট্ৰিগনোমেট্ৰি জানিলে আমি এখন নদী কিমান দীঘল কিমান বহল ঘৰ এটা কিমান ওখ উচ্চতা জুখিবৰ কাৰণে হাইটটো জুখিবৰ কাৰণে আমি ট্ৰিগনোমেট্ৰি হেল্প লৈ আমি পাৰো ঠিক আছে আমি নেক্সট আৰু এটা গলো এইটো নাম্বাৰ 4 ওকে মই গুটি কেটাই কৰি দিব ট্ৰাই কৰিছো নাম্বাৰ 4 1 plus 10 square a by 1 plus cos square 1 plus 10 square a by 1 plus cos square a এটো আমি কি কৰিম আগৰ দৰে আমি sin cos লৈ যাম ওকে পাৰিবা এটো আমি কি লিখিলো sin square থাকিলে square sin square a by অলপ আৰু অলপ ভাগ কৰি লিখো ন গেপটো অলপ ভাল হলে ভাল হ'ব বেছি হলে
1 প্লাছ এইটো কি লিখিলোঁ sin স্কুৱেৰ a by cos স্কুৱেৰ a আৰু এইটো লিখিলোঁ 1 প্লাছ এইটো জাষ্ট ৰিভাৰ্চ কৰি লিখিলোঁ সৰি cos স্কুৱেৰ a by sin স্কুৱেৰ a ঠিক আছে এতিয়া আমি কি কৰিম এলচিএম লম আগৰ দৰে থাৰ্ড আমি কি আহিলোঁ এলচিএম ললো কি ললো cos স্কুৱেৰ a তে ওপৰত কি থাকিব cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a আৰু ইয়াতে কি লম এলচিএম sin স্কুৱেৰ a কি থাকিব ওপৰত sin 1 ৰ তলত 1 আকৌ ৰিপিট নকৰো মই বৰ হৈ যাব নহলে ঠিক আছে এইটো কি লিখিলো sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ঠিক আছে তে আমি কি পালো তেতিয়া হলে এইটো আমি এলচিএম লোৱাৰ পিছত এইখিনি পোৱাৰ পিছত আমি কি কৰিম sin cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a 1 গতিকে আমি কি লিখিম এইটো ডাৰ্ক বনাই 1 by cos স্কুৱেৰ a okay 1 by cos স্কুৱেৰ আৰু এইটো কিমান আহিল 1 by sin স্কুৱেৰ a হৈ গ'ল ধুনীয়াকৈ এতিয়া আমি কি কৰিলোঁ এইটো ফটাফট ওলাই দিব পাৰি কিন্তু মই টেকনিকটো শিকাই দিওঁ যে এইটো এনেকুৱা মেথডটো শিকাই দিছোঁ এইটো হ'ল 1 by cos স্কুৱেৰ a আৰু এইডাল এই দীঘলকৈ দিয়াডাল কি ডিভাইডৰ চিন যে 1 by sin স্কুৱেৰ a এনেকুৱা তাৰমানে ডিভাইডটো কি হৈ যায় মাল্টিপ্লাই হৈ যাব আৰু এইটো কি হ'ব তেতিয়া উল্টি যাব এইটো সৰু বুলিতে পাইছা যে sin স্কুৱেৰ a by 1 তাৰমানে হয়নে বা 1 টো নেলিখিলেও হয় তো আল্টিমেটলি আমি কি পালো sin স্কুৱেৰ a by cos স্কুৱেৰ a cos স্কুৱেৰ a তে আমাৰ কিমান কি পালো তাৰমানে tan স্কুৱেৰ a গতিকে কাৰেক্ট অপচন D is correct D is correct or শুদ্ধ ঠিক আছে একদম ইজি টান নহয় তোমালোকে ট্ৰাই কৰিবা পাৰিবা আৰু আমি নেক্সট আমাৰ মেথছটো আছে prove the following identities তলৰ অভেদাৱলী কেইটা প্ৰমাণ কৰা অভেদ কেইটা সেইটো ইজি আমি ঠিক আছে হেতুত কেইবাটাও মেথছ আছে গতিকে আমি সেই কেইটা কৰিম আজিৰ এপিসোডটো আমি এইখিনিতে এৰিছো থ্যাংক ইউ